অসমৰ বস্ত্ৰনগৰী বুলি ক'লে আমাৰ মনলৈ শুৱালকুছিৰ কথাই আহে। কিন্তু তুমি এটা কথা জানানে, এই শুৱালকুছি ঠাইখনৰ লগত আধ্যাত্মিকতা আৰু সংস্কৃতিৰ এক খুব গভীৰ সম্পৰ্ক আছে। শুৱালকুছিৰ হাতীসত্ৰৰ বিষয়ে বাৰুকৈ শুনিছোঁ। ই হেনো পুৰণি কালৰে ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান। আচলতে কি জানা, ই কেৱল এক ধৰ্মীয় অনুষ্ঠানেই নহয়, ইয়াৰ সৈতে জড়িত হৈ আছে শংকৰী সংস্কৃতি, আচ্ছা, ইতিহাস, লগতে সমাজ সেৱাৰো এক অনন্য নিদৰ্শন। মই আৰু এটা কথা শুনিছোঁ, কি? নামনি অসমৰ 3খন যে উদাসীন সত্ৰ আছে, তাৰে ভিতৰত হেনো এই শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰখন এখন। হয়, পুৱাই আহি আপোনালোকৰ ইমান সুন্দৰ দৃশ্যভাগ দেখিলো। খুব মোহনীয় এটা দৃশ্য, আচলতে খুব ভাল লাগিছে সঁচাকৈ। কেনেকুৱা ধৰণৰ কথা সদায় আপোনালোকে এনেকে নাম প্ৰসংগ কৰে নে এয়া যে ভাদ মাহ চলি আছে এনেকে? নমস্কাৰ। আমাৰ ভাদ মাহ বুলি কোনো কথা নাই, আমাৰ সদায় গোটেই 12 মাহে আমাৰ এনেকুৱাকৈ ৰাতিপুৱাও চলে আৰু পিছবেলাও আমাৰ নাম গাওঁ, আবেলিও হয়, আমাৰ প্ৰসংগ হয়। কিন্তু প্ৰসংগ ৰাতিবেলা বেছি আইকৰ্ষণ নহয়, ৰাতিপুৱাই যিমানখিনি হয় পিছবেলা সিমানখিনি নহয়। আইতা কিমান দিনৰ পৰা নামঘৰলৈ আহে? এই নামঘৰ মানে মোৰ প্ৰায় 18 বছৰ মান হ'ল এই নামঘৰত আহিব। 18 বছৰ বহুত বছৰৰ পৰা আহি আছো। আমাৰ আগৰ আই লগাই দিয়ে, আমি ধৰো। মই মানে পুৱাই আহি আপোনালোকে তেজৰে কমলাপতি ভাগ ইমান ভাল লাগিলে। মোৰ মায়ে সৰুতে মানে সেই তেজৰে কমলাপতিটো ধুনীয়াকে হোম থিয়েটাৰত লগাই থয়। আজি আপোনালোকে মানে মানে অথেন্টিচিটি অকণমান তেজৰে কমলাপতিটো যদি গাই দিয়ে আমাৰ খুব ভাল লাগিছে। তেজৰে কমলাপতি হৰি পৰভাতে নিন্দ ঠাণ্ডা মেঘ পেখু উঠাৰে গোবিন্দ তেজৰে কমলাপতি হৰি পৰভাতে। বহুত ভাল লাগিলে, বহুত ধুনীয়া লাগিছে। আমাৰ আজি ৰাতিপুৱাটো খুব ধুনীয়া হ'ল আপোনালোকৰ বাবে। এটা খুব ধুনীয়া মানে ৰাতিপুৱা আপোনালোকে আমাৰ উপহাৰ দিলে, তাৰ বাবে অশেষ ধন্যবাদ। ঠিক আছে, নমস্কাৰ নমস্কাৰ। প্ৰায় 500 বছৰ আগতে অসমৰ মাটিত আৰম্ভ হৈছিল এক নীৰৱ বিপ্লৱ, যি বিপ্লৱে কেৱল ধৰ্মকে সলনি কৰা নাছিল, সলনি কৰিছিল এটা জাতিৰ চিন্তা, চেতনা আৰু সংস্কৃতি। শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰিছিল এশৰণ নাম ধৰ্মৰ বীজ, আৰু শ্ৰী শ্ৰী মাধৱদেৱে সেই আদৰ্শক সংগঠিত কৰি দিছিল এক সুদৃঢ় ৰূপ। আৰু এই বিপ্লৱৰ পৰাই জন্ম লৈছিল অসমৰ এক অনন্য প্ৰতিষ্ঠান, সত্ৰ।
পুৰঞ্জনা, এই সত্ৰখনৰ নাম হাতী সত্ৰ কিয় হ'ল আৰু কোনে কেতিয়া স্থাপন কৰিছিল? এই কাহিনীটো সঁচাকৈ বৰ আমোদজনক। হয় নেকি? আমি ইয়াৰ ইতিহাস ভালদৰে জানিবলৈ ব'লাচোন ইয়াৰে সত্ৰাধিকাৰৰ সৈতে কথা পাতোঁ। ঠিক আছে। ব'লা। প্ৰণাম প্ৰভু। আমি আপোনালোকৰ সত্ৰখন আজি চাম বুলি আহিলোঁ। ভাল বাৰু। খুব ভাল লাগিছে পৰিৱেশটো। এই সত্ৰখনৰ বিষয়ে দুটামান কথা আমি জানিব খুজিছিলোঁ আপোনাৰ পৰা। কওকচোন। প্ৰভু, এই সত্ৰখনৰ নাম আচলতে হাতী সত্ৰই কিয় হ'ল বা? হাতী সত্ৰ মানে আমাৰ যিহেতু মহাপুৰুষ শংকৰদেৱ বৰদোৱাত জন্ম পাইছিলে, এই বৰদোৱাৰ যিটো চৰিত্ৰ আছে তাত আছে চাৰিওফালে চাৰি হাতী মহাভক্তগণ শ্ৰদ্ধেয় প্ৰসংগ কৰে নামৰ কীৰ্তন, অৰ্থাৎ ভকত য'ত থাকে সেইবিলাকক হাতী বুলি কোৱা হয়। এইটো দন্তীয়া ত নহয়, মূৰ্ধন্য ত। দন্তীয়া ত হ'লে মানে আমাৰ যিটো এলিফেণ্ট যিটো সেইটো, আৰু এই মূৰ্ধন্য ত হ'লে তেতিয়া সেইটো ভকত থকা হাতী বুজা হয়। গতিকে যিহেতু ইয়াতে মানে আমাৰ কথা আছে যে হাপাই খুটি বুঢ়ীৰ একটাৰ মাটি তাতে পাতিলা কেৱলীয়া হাতী। এইখন কেৱলীয়া সত্ৰ, মানে যিজনে পাতিছিলে কানুৰাম বুঢ়া ঠাকুৰে এতিয়া কেৱলীয়া হাতী পাতিছিলে, অৰ্থাৎ কেৱলীয়া ভকত থকা এই ঠাই নিৰ্ণয় কৰিছিলে। সেইকাৰণে এইখন সত্ৰৰ নাম হাতী সত্ৰ হ'ল। আৰু এই সত্ৰখন কিমান বছৰ পুৰণি হয়? কেতিয়া স্থাপন কৰা হৈছিল? এতিয়া 17 শতিকাৰ মাজভাগত, একচুৱেল চনটো নাই, কিন্তু আমাৰ অনুমান কৰা মতে নাৰায়ণ দাস ঠাকুৰ তাৰ নাতি ল'ৰা যেতিয়া, তাৰমানে আমাৰ গৱেষণা বা অনুকৰণ কৰা মতে 17 মানে মিডল অফ মানে 17th century। প্ৰভু, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই সত্ৰখনৰ লগত কেনেদৰে জড়িত আছিলে অকণমান যদি আমি? শংকৰদেৱ আৰু মাধৱদেৱৰ আমি তেওঁলোকৰ আজ্ঞাপৰ সত্ৰ, তেওঁলোকক আমি আমাৰ গুৰু তেওঁলোক। কিন্তু শংকৰদেৱ মাধৱদেৱ শুৱালকুছিত অহা নাছিলে, বুজা নাই? এতিয়া কথাটো হ'ল কি, এবাৰ মাধৱদেৱ শুৱালকুছিৰ বালিত পদাৰ্পণ কৰিছিলে, ভিতৰ সোমোৱা নাছিলে। এতিয়া আমাৰ এই সত্ৰবিলাক তাৰে পিছৰ যিবিলাক পুৰুষ আছে, ধৰক নাৰায়ণ দাস ঠাকুৰ এটা, পঢ়িয়া মাধৱ আতৈ, লক্ষীকান্ত আতৈ, এই আটা পুৰুষসকলেও শংকৰদেৱ মাধৱদেৱৰ পিছতো সত্ৰ পতাৰ পৰম্পৰাটো থাকি গৈছে। এতিয়ালৈকে ক'ৰবাত সত্ৰ পাতি আছে, আটা পুৰুষসকলে কৰিছে। আমাৰ এইখন নাৰায়ণ দাস ঠাকুৰ এটা বংশধৰে কৰিছে। আমাৰ শংকৰদেৱ গুৰুজনাৰ যি জন্মোৎসৱ পালনৰ ধাৰা ইয়াৰ পৰাই আৰম্ভ হৈছিলে নেকি? মহাপুৰুষ গুৰুজনাৰ জন্ম যিটো জয়ন্তী, এইটোতো আগতে পালন কৰা নাছিলে। আগতে তিৰুভাৱ তিথিহে পালন কৰিছিলে, যিটোক আমাৰ নামনি অসমত কীৰ্তন বুলি কয়, কীৰ্তন মহোৎসৱ। মামাৰ সত্ৰৰ 7ম জনা সত্ৰাধিকাৰ বুদ্ৰাম মহন্ত তাৰাই তাৰমানে 1917 চনত এই কথাটো চিন্তা কৰি এখনি শৰাই জন্ম তিথিৰ দিনাখন আগবঢ়াই নাম প্ৰসংগ কৰিছিলে এই সত্ৰভাগত। সেয়ে মানে শংকৰদেৱৰ জন্মোৎসৱৰ পাতনি। তাৰপিছত শুৱালকুছিৰ 1921 চনত ৰাজহুৱা কৰি এই উৎসৱ পালন কৰা হয়। ঠিক তেনেকৈ বৰপেটাতো পালন কৰে তেনেকৈ, আৰু এতিয়াতো গোটেই অসমতে পালন কৰে, বা অসম বুলিয়ে নহয়, আমাৰ মানে ভাৰতবৰ্ষৰো বিভিন্ন ঠাইত বা পৃথিৱীৰো বিভিন্ন ঠাইত শংকৰদেৱৰ উৎসৱ পালন কৰে। কিন্তু যদি পাতনি বুলি কওঁ, এই পাতনিটো কিন্তু ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ। সঁচাকৈ ৰাইজ, এই কথাভাগ যে আমি শংকৰ উৎসৱ পালন কৰোঁ, আমি তেজপুৰত পালন কৰোঁ, এফালে পাঠশালাত পালন কৰে শংকৰ উৎসৱ, সেই যে ইমান তেখেতৰ জন্ম জয়ন্তী বুলি ক'ব পাৰি। এই সত্ৰ, এই আমি য'ত আজি মাটিত আমি থিয় হৈ আছো, পালন কৰা ধাৰাটো আমি সকলোৱে পালন কৰোঁ, কিন্তু আমি নাজানো যে ক'ত আৰম্ভ হৈছিলে, প্ৰথম ক'ত হৈছিলে। কিন্তু আজি আমি আহি য'ত উপস্থিত হৈছোহি, এই সত্ৰখনতে প্ৰথমে পালন কৰিছিলে শংকৰদেৱৰ জন্মোৎসৱ। যিহেতু আমাৰ এটা উদাসীন পৰম্পৰা সত্ৰ,
ইয়াতে যিবিলাক সত্ৰাধিকাৰ থাকে, যিবিলাক ভকত থাকে, তেওঁলোকে মানে নিজৰ জীৱনটো সত্ৰৰ কাৰণে ত্যাগ কৰিব লাগে। গতিকে মাজতে কথা এটা সুধিছো, আপুনি যিটো উদাসীন সত্ৰ বুলি ক'লে, এই উদাসীন সত্ৰটোৰ আচলতে অৰ্থটো কি? উদাসীন মানে কথা হ'ল কি, সাধাৰণ আমি যদি সাধাৰণকৈ বুজো, তেওঁলোকে বিয়া বাৰু নকৰে, সংসাৰ জীৱনত প্ৰৱেশ নকৰে। কথাটো বুজি পাইছে নে নাই? সেইকাৰণে তেওঁলোকক উদাসীন, অৰ্থাৎ মাধৱদেৱে যেনেকৈ সংসাৰ কৰা নাছিল, উদাসীনসকলেও সংসাৰ জীৱন নকৰে। গতিকে সেনেকৈ গতিকে যিবিলাক সত্ৰত মানুহে নিজৰ জীৱন ত্যাগ কৰি সত্ৰৰ কাৰণে মানে সেৱাত আগবঢ়ায়, সেইবিলাকৰ বিশেষ এটা মহিমা থকা বুলি মানুহে বিশ্বাস কৰে। আমি ক'ব পাৰোঁ আপোনালোক শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শে ক'ৰবাত নহয় ক'ৰবাত অনুপ্ৰাণিত। সেইটো সত্য যে মাধৱদেৱ যেনেকৈ উদাসীন আছিল, কিন্তু মাধৱদেৱৰ উদাসীনটো মানে বহুত এবচলিউট পইণ্টটো হয়, বুজি পাইছে নে নাই? কিন্তু মাধৱদেৱৰ দৰে বুলি আমি নিজকে ক'ব নোৱাৰোঁ। আৰু এটা বিশেষ কথা সুধিব খুজিছো বা, এই সত্ৰৰ ফালৰ পৰা আপোনালোকে সমাজলৈ কিবা দান বৰঙণি বা অৱদান আগবঢ়াইছে নেকি? এইটো সামাজিক অৱদান ঠিকে আছে। সত্ৰ এখন হ'ব লাগিলে সমাজৰ লগতে জড়িত। আমাৰ সত্ৰ সমাজৰ লগত মানে বহুলভাৱে জড়িত। কাৰণ শুৱালকুছিৰ যিখন মানে কলেজ, মানে উচ্চ শিক্ষা মানে যিটো মহাবিদ্যালয়, তাতে আমি 42 বিঘা মাটি দান কৰিছোঁ। আৰু সেইখন কলেজ আমাৰ সত্ৰাধিকাৰৰ নামেৰে আহিছে, শুৱালকুছি উদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়। তাৰপিছতে আমাৰ এই শুৱালকুছিৰ যিবিলাক বস্ত্ৰ, আমাৰ মুখ্যমন্ত্ৰী, বৰ্তমান মুখ্যমন্ত্ৰী তেওঁৰ উদ্যোগতে হৈছে মানে বস্ত্ৰ, আমাৰ উদ্যান, চুইমিং পুল, আৰু আমাৰ এই নামটো কি আছিলে, সেই প্ৰেক্ষাগৃহ, এই সমস্ত তাৰমানে আমাৰ দান কৰা হৈছিলে। আৰু ইয়াৰ উপৰিও আমাৰ তাৰমানে কথা হ'ল কিছুমান শিষ্য প্ৰশিষ্যৰ শুৱালকুছিত মাটিৰ বাৰীৰ বহুত সমস্যা, তেওঁলোকৰ নিজাকৈ ঘৰ দুৱাৰ বনাব মাটি বাৰী নাছিলে। তেনেকুৱাকৈ আমি 2খনমান গাঁৱত নিজৰ শিষ্যকে থাকিবলৈ আশ্ৰয় প্ৰদান কৰিছোঁ। তাৰমানে অনুমান কৰিব পৰা যায় যে আপোনালোকে সত্ৰৰ ফালৰ পৰা শৈক্ষিক জগত হওক, সাংস্কৃতিক জগত, সকলোখিনিতে মানে কিছু পৰিমাণে হ'লেও অৱদান আগবঢ়াইছে। অৱদান বুলি নকওঁ, কিছু কাম কৰি আছোঁ আমি আমাৰ ফালৰ পৰা আপোনালোকলৈ সঁচাকৈয়ে ধন্যবাদ। মই ভাল পালোঁ। আমাৰ যিহেতু তোমালোকে নতুন প্ৰজন্ম, হয়নে নহয়, নতুনভাৱে আগবঢ়া, নতুন দিগন্ত চুবলৈ। কৃষ্ণ কৃষ্ণ। সঁচাকৈ এই হাতী সত্ৰলৈ আহি কিন্তু মোৰ মনটো একদম পবিত্ৰ হৈ পৰিলে। আৰু শুৱালকুছিৰ বস্ত্ৰশিল্পৰ সমান্তৰালভাৱে এই আধ্যাত্মিক ঐতিহ্যখিনি চাবলগীয়া নহয়নে? একেবাৰে। আপোনালোকেও যদি কেতিয়াবা শুৱালকুছিলৈ আহে, পাট মুগা কাপোৰ কিনাৰ লগতে এই হাতী সত্ৰ কিন্তু দৰ্শন কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য কিছু কথাৰ সৈতে। আজিলৈ আহিছোঁ। ধন্যবাদ।